নাই ইয়াতে দেখিছোঁ নদী বহুতখিনি ভাঙিছে। এই অঞ্চলখিনি আমাৰে অঞ্চল হয়। মই আচলতে জামাধাৰত অঞ্চলৰ ল'ৰা হওঁ, জামাধাৰত অঞ্চলৰ হওঁ। চাটচিয়াত মোৰ ঘৰ। মই এনে ঘৰত আহি থাকোঁ। মই কি কয় গোৱালপাৰাত থাকোঁ। আমাৰ AIUDF দলৰ চুপ্ৰিমো মোক কৈছিলে আপুনি যাওক আৰু এখন সজাতি দল আনি ইয়াত আমাৰ চেণ্ট্ৰেল কমিটিৰ মানুহ আছে, ডিষ্ট্ৰিক্ট কমিটিৰ মানুহ আছে। আমি গোটেইবিলাক আহিছোঁ ইয়াতে আৰু ভিডিঅ' কনফাৰেন্সিঙত আমি আমাৰ দলৰ চুপ্ৰিমৰ লগত মৌলানা বদৰুদ্দিন আজমল আল কাছিমিৰ লগত আলোচনা কৰিলোঁ। তেখেতে খুব মৰ্মাহত হৈছে। তেখেত আমাৰ MP আছিলে, এইবাৰ তেখেত MP হ'ব পৰা নাই, কিন্তু আমাৰ পৰা সিহঁত আঁতৰি যোৱা নাই। আমাৰ প্ৰতি তেখেতৰ মন সকলো সময়তে আছে। তেখেত আমাৰ কাৰণে কান্দি থাকে। তেখেতে কৈছে যিমানখিনি পাৰোঁ মই সহায় কৰিম। ইতিমধ্যে তেখেতে 1 লাখ টকা দিছে আৰু কালিৰ ভিতৰত আহি যাব বুলি কৈছে। মই নিজেও 50,000 টকা দিলোঁ আৰু আমাৰ অঞ্চলৰ সকলো মানুহক কৈছোঁ যিহঁতে পাৰে দিবলৈ সিহঁতে যাতে অলপ দিওঁ এই অঞ্চলখন যাতে আমি ৰক্ষা কৰিব পাৰোঁ। আৰু বিশেষকৈ আমাৰ MLA ছাৰক, MP ছাৰক কৈছোঁ আপোনালোকে আহক, নহ'লে আপোনালোকৰ প্ৰতিনিধি পঠাওক, যাতে কেনেকৈ এই অঞ্চলখন ৰক্ষা কৰিব পাৰোঁ সেইখিনি চাওক আৰু চৰকাৰৰ লগত কথা পাতক, এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতক। এইখিনি ক'লোঁ। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। গৰাখহনীয়াটো মোটামুটি এক মাহৰ পৰা আৰম্ভ হৈছে। কিন্তু আমি ইয়াৰ আগতে ইয়াত আন্দোলন এটা কৰিছিলোঁ। লগে লগে এই সামাজিক মাধ্যম ভাইৰেল হোৱাৰ পিছত ডক্টৰ ৰেজামিন চাহাবে তেখেতে দেখাৰ পিছত আমি তেখেতৰ লগত কথা পাতিলোঁ। কথা পাতি তেখেতে অলৰেডি 50,000 টকা আজি দি গ'ল আৰু প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাবে 1 লাখ টকা দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। পইচা এতিয়ালৈকে অহা নাই। কিন্তু কিমান পৰিয়াল আছে? ইয়াত মোটামুটি 500 মান পৰিয়াল আছে। স্কুল প্ৰতিষ্ঠান আছে, 3-4টা মান স্কুল প্ৰতিষ্ঠান আছে। সেইসকলৰ কবলত পৰিছে। চৰকাৰক কি দাবী? চৰকাৰক আমি আহ্বান জনাওঁ যে অতি সোনকালে আমাৰ এই বালাটেৰী জামাধাৰত ব্লকৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত তাৰাংগাজাৰ গাঁও পঞ্চায়ত অন্তৰ্গত বালাটেৰী গাঁওখন প্ৰটেকশ্যন কৰাৰ বাবে কিবা এটা ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আজি পাৰ্কো পাইনৰ কাম আৰম্ভ হৈছে। গাঁও অঞ্চলৰ পৰা আমি ৰাইজৰ তৰফৰ পৰা আমি ডক্টৰ ৰেজা চাহাবক আমাৰ অন্তৰৰ পৰা আমি ধন্যবাদ জনাইছোঁ। সেয়ে আহিছিল ইয়াতে, আহি পৰিস্থিতি চাই আমাক 50,000 টকা অনুদান আগবঢ়ালে। নিজৰ ব্যক্তিগত তহবিলৰ পৰা 50,000 টকা মানে অনুদান আগবঢ়ালে। মানে আমাৰ মানে লাগি আছে যে 50 লাখ টকা আমাক মানে ই দান কৰিছে। গতিকে বদৰুদ্দিন আজমলেও এই ভিডিঅ' যোগে আমাৰ ৰাইজক জনাইছে আৰু সিহঁতৰ মানুহক জনাইছে যে আমি 1 লাখ টকা অহাকালি বা পৰহু দি দিম। ঘোষণা কৰিছে, কিন্তু পইচাটো অহা নাই। গতিকে আমি ডক্টৰ ৰেজাক আমাৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু বদৰুদ্দিন আজমল চাহাব আৰু যদি পাৰে আৰু আমাক আৰু সহায় কৰক, আমি তাৰ কাৰণে তেখেতক আমি মানে দাবী জনাইছোঁ।